কৃষ্ণ ওম নম ভাগৱতে বাসুদেৱা ওম নম ভাগৱতে বাসুদেৱা বৰাৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ দূৰৰে ও নম মাধৱ ভকত বান্ধৱ চিদানন্দ ৰূপ হৰি ভকতৰ হিত কৰা প্ৰতিনিত নানা অৱতাৰ ধৰি হে প্ৰভু নম ভকত বান্ধৱ চিদানন্দ হৰি তুমি ভকতৰ হিত চিন্তা কৰা হিত চিন্তা কৰি ভকতৰ কাৰণে তুমি নানা ভক্তৰ কাৰণে নানা অৱতাৰ ধৰা প্ৰভু অ ভকত ব্ৰহ্মাৰ কৰি উপকাৰ বৰা স্বৰূপ ভৈলা অ ভূমি উদ্ধাৰিলা দৈত্যক বধিলা পুনু বৈকুণ্ঠক গৈলা তুমি ভকতৰ উপকাৰ কৰিলা বৰা স্বৰূপ ভৈলা তুমি ভূমি উদ্ধাৰ কৰিলা গুণা সৰ্বজন কৰি এক মন বৰা বিষ্ণুৰ লীলা ও দেৱৰ বিপক্ষ দৈত্য হিৰণ্যক্ষ শ্ৰীমতে তাক বধিলা এক মনে শুনা সৰ্বজন সকলোকে কৈছে এক মনে প্ৰভুৰ কথা শুনা দেৱৰ বিপক্ষ দৈত্য হিৰণ্যক্ষক শ্ৰীমতে তাক বধিলা হৰিৰ লীলা কথা শুনিলে সৰ্বথা ভকতি হয়ে বৰ্ধন জানি সাৱধানে শুনি যতনে ভকতি কয় কমন হৰিৰ লীলা কথা শুনিলে হৰিৰ কথা শুনিলে ভকতি হৈ বৰ্ধন ভক্তি হয় সেইকাৰণে জানি সাৱধানে শুনিও যতনে ভকতি এক মন কৰি এক মন এক প্ৰাণ এক চিত্ত কৰি ভগৱানৰ কথা শুনবা কৈছে ফুকনে গদতি শুনা নৰপতি কথা যেন আতপৰ অ কুশাৰুৰ পুত্ৰ শুনি প্ৰশ্নোত্তৰ কৌতূহল বিদুৰৰ এতিয়া আনন্দ লাগে প্ৰশ্ন কৰিব ঈশ্বৰ কৃষ্ণৰ কথা আদৰ কৰিয়া বহু যতনে অৱনত কাই উচিলা দুনাই বিদুৰে হৰিক মনে বিদুৰে কথা শুনা দৰকাৰ অ বিদুৰ বদতি শুনি সম্প্ৰতি এই কথা মুনি ৰাজা পতি পাই স্বয়ম্ভু মন কৰিল কোনো কাজ স্বয়ম্ভু বিদুৰ বদতি শুনি সম্প্ৰতি প্ৰিয় পত্নী পাই স্বয়ম্ভু মনে কি কৰিলা কি কাম কৰিলা পৰম বৈষ্ণৱ ব্ৰহ্মাৰ তনয় কৃষ্ণৰ একান্ত দাস স্বয়ম্ভু ঐ তেখেতান চৰিত্ৰ শুনিবে মোহৰ মনে উল্লাস তেওঁ পৰম বৈষ্ণৱ তেওঁৰ কথা শুনবাৰ কাৰণে মোৰ বহুত মনটো উল্লাস লাগছে আনন্দ লাগছে পুৰুষসকলে বেদশাস্ত্ৰ পঢ়ি জীৱা বহু শ্ৰম পায় অ বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণেহে তাহাৰ ফল সদায় বিষ্ণু বৈষ্ণৱৰ কথা শুনিলে সদায় মনৰ আশা পূৰণ হয় তাহাৰ ফল দৰে অ সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ তাক যিটো নুশুনয় চাৰি বেদ পঢ়ে অবিচ্ছেদ কব তাৰ কিছু নহয় যোনে সাধুৰ চৰিত্ৰ নুশুনে যদি চাৰিখন বেদ পঢ়ে তাৰ কিছু একো অৰ্থ নাই এতেকে শুনি আকৌ মুনুৰ চৰিত্ৰ গুৰুমক কৃপা কৰি ও জাত বৈষ্ণৱৰ কথা শুনিলে সংসাৰৰ তাপক দৰি হে বাপা মুনুৰ চৰিত্ৰটো শুনা তুমি ও মোহৰ জীৱন দেৱ নাৰায়ণ ভগৱন্ত কৃপাময় ও তাহান ভক্তৰ মই অনুচৰ কহিলো কৰি নি মোৰ জীৱন দেৱনাৰায়ণ তেওঁৰ বাদে মোৰ কোনো নাই ভগৱন্ত কৃপাময় তাহাৰ ভক্তৰ কথা শুনি মোৰ
মই তেওঁৰ ডাক অনুচৰ কৰিলোঁ কৰি নিশ্চয়। জানি মোৰ মন কৰিও শ্ৰৱণ ভক্তৰ চৰিত্ৰ যত। এই মানে মই কৰোঁ প্ৰাৰ্থনা বাপ তজু চৰণ। তহে বাপা এইমতে মই তোমাক প্ৰাৰ্থনা কৰিলোঁ, মোক কোৱা, ভগৱানৰ কথা কোৱা, ভক্তৰ চৰিত্ৰ কোৱা। নিগদতি হুক শুনা পৰীক্ষিত বিদুৰ মহাবিনীত। এই বাণী শুনি তম্বি ৰহিলন্ত আনন্দে দ্ৰবিল চিত। শুনা পৰীক্ষিত ৰজা। তাৰপিছত কথাখনি কয় হুক নিগদতি শুনা পৰীক্ষিত বিদুৰ মহাবিনীত বিনয়ভাৱে কৈছে। এই ভাবি তেওঁ তম্বি ৰহিলা, আনন্দতে মনটো বহুত ভাল লাগিছিল, দ্ৰবিল, আনন্দে দ্ৰবিল চিত্ত, মনটো বহুত ভাল লাগিছিল। তাহান ভাগ্যক কি কহিব মই, যাৰ গৃহে প্ৰভু যায় ৰাতুল চৰণ কলাত হৈবন্ত মহাপ্ৰেমে যদিও। তেওঁলোকৰ যোনে ভক্ত তেওঁক ভাল পায়, প্ৰভুৰ নাম অনবৰত লৈ হৃদয়ত ভাবে। ভগৱান ক'ত থাকে? হৃদয়ত থাকে। যাৰ পবিত্ৰ অন্তৰ তাতে ভগৱান থাকে। বিল্ডিং ঘৰত, পাকা মন্দিৰত বা এইটো ভাল মন্দিৰ তাতে থাকিম সেইটো নহয়, ভাঙা ঘৰতো থাকে, থাপনা পাতিলেও থাকে। এক মনে যদি ভাবা যায়, হৃদয়খন যদি চাফা হয়, তাৰ তাতেহে প্ৰভু ভগৱন্ত থাকে। কৃষ্ণৰ পৰম ভক্তি নিৰুপম সাধুজনৰ মধ্যে হাৰ। কৌৰৱ নন্দন মহাবিচক্ষণ হৰিহে বান্ধৱ যাৰ। হে কৌৰৱৰ নন্দন মহাবিচক্ষণ তুমি, যাৰ হৈলা হৰি বান্ধৱ। হেনয় বিদুৰে কৃষ্ণৰ কথা কহিবে যেবে লৈলা। মহাভাগৱত মেত্ৰয় ঋষিৰ পৰম প্ৰেম জন্মিলা। তাৰপিছত মেত্ৰয় ঋষিৰ বহুত আনন্দ লাগিল। মহাভাগৱত মেত্ৰয় ঋষিৰ পৰম প্ৰেম জাগিল, জন্মিল, বহুত ভাল লাগিল। মোক যে ভগৱানৰ কথা সুধছি, বহুত আনন্দ লাগিছিল। গতিকে আনন্দ মনে শুনলি, শ্ৰদ্ধাভাৱে শুনলি তাক ক'ব পাৰিম, আৰু যদি অভক্তক পঢ়িব নালাগে। লম শিহৰিল লতক জৰিল আনন্দে মজিল মন। কৃষ্ণক চিন্তিয়া নিঃশব্দ হৈয়া আঠিলন্ত কতক্ষণ। তাৰপিছত তেওঁৰ মনটো বহুত ভাল লাগিল, কৃষ্ণক চিন্তা কৰি নিঃশব্দ হৈ বহুত সময় স্তম্ভি ৰৈ আছে। পাছে প্ৰকাংক্ষিয়া বুলিবে লাগিলা সাধু সাধু কুৰু বৰ। আমাক পৰম কৰিলা দায়া পুজিলা কথা কৃষ্ণৰ। মেত্ৰয়ে ক'লা, তুমি বহুত সাধু, তুমি বহুত কুৰুৰ, হে কুৰুৰ নন্দন তুমি বহুত সাধু। গতিকে আমাক যি প্ৰভুৰ কথা সুধিলি, কৃষ্ণৰ কথা পুছিলি, বহুত আনন্দ লাগিছে। আৱে শুনা বাপ মুনুৰ চৰিত্ৰ কৃষ্ণৰ লীলা সহিত। হেনমতে মুনু প্ৰজা সৃজিলত মাধৱক দিয়া চিত। তাৰপিছত মাধৱ ব্ৰহ্মাক সৃজন কৰবা দিছিল, তেওঁ প্ৰজা সৃজিলত মাধৱক দিয়া মন, ভগৱানৰ তাতে মনটো দি সৃজন কৰবা দিছিল। ভাৰ্যা সম্বিতে স্বয়ম্ভু মুনু যিকালত জাত ভৈলা। নমস্কাৰ কৰি কৰ জৰে ধৰি ব্ৰহ্মাক বুলিবে লৈলা। নমস্কাৰ কৰি ভাৰ্যা সম্বিতে স্বয়ম্ভু মুনুই ব্ৰহ্মাক কিবা বুলিবে লৈলা, কিবা এটা ক'ব আৰু। শুনি পিতৃ সমস্ত প্ৰাণীক তুমি একেশ্বৰে স্ৰজা। পহন কৰা এতেকে নিশ্চয় আমি হবে তজু প্ৰজা। তুমি এই পিতৃ তুমি অকলেহে স্ৰজন কৰা, আমাকো পোহন পালন কৰা, আমি হবে তজু প্ৰজা, আমি তোমাৰ প্ৰজা। মুনুয়ে স্বয়ম্ভু মুনুয়ে ব্ৰহ্মাক সুধি আছে। যদাবি তোমাৰ আমত কিঞ্চিত অপেক্ষা নাহিকে মনে।
তথাপি পিতৃক সেবিবাক লাগে পুত্ৰ ভৈলে সৰ্বক্ষণ। তথাপি তুমি আমাক একো নিদিলা, গতিকে তথাপিও আমি এটা কথা ক'লোঁ, পিতৃ হ'লে পুত্ৰই সেবিবাক লাগে, পুত্ৰ ভৈলে সৰ্বক্ষণ। পিতৃক কথা যিকোনো শুদ্ধ লাগে আৰু পালবা লাগে, পুত্ৰ ভৈলে সৰ্বক্ষণ সেৱা কৰিব লাগে। এতেকে আমাৰ কুশলৰ সৈতে কহিয়ক বিধি বিশেষ, যেনমতে কৰ্মে তজু সেৱা হয়, কৰিও তাক আদেশ। কি কৰিলে সেৱা হয় আমাক কোৱা। যাহাক কৰিলে ইহলোকে কীৰ্তি, পৰলোকে হৈবে গতি। প্ৰণাম চৰণে কাই বাক্য মনে, বুজাই আমাক সম্প্ৰতি। কি কৰিলে যাহাক ইহলোকে আমাৰ কীৰ্তিটো লয় আৰু পৰলোকে গতি হয়, সেইটো কথা আমাক বুজাই দিয়া। স্বয়ম্ভু মনু সুধি আছে। হেন শুনি ব্ৰহ্মা হাঁহিয়া বলন্ত, তুষ্ট বৈল পুত্ৰ তোত। জাত নিকপটে হৃদয়ৰ কথা, আপুনি কহিলি মত। হে পুত্ৰ, তোমাৰ কথাত মই তুষ্ট হ'লোঁ। তুমি একেবাৰে কপট নোহোৱাকৈ মোক যি কথা সুধিলে, মই একেবাৰে হৃদয়ৰ পৰা কথা সুধিলে মই সন্তুষ্ট হৈছোঁ। মোৰ আশীৰ্বাদে দুই হানো তোমাৰ, কৃষ্ণত হোক ভকতি। জানি ক্ষিতীশ্বৰ পুত্ৰ সকলৰ, এহিয়ে হৈ যুগুতি। মই এতিয়া তোমালোকক আশীৰ্বাদ দিলোঁ, মোৰ আশীৰ্বাদত তোমালোক দুটাৰে কৃষ্ণত ভক্তি বাঢ়ক, এই বুলি ব্ৰহ্মাই স্বয়ম্ভু মনুক আশীৰ্বাদ কৰিলা। জানি ভিতেশ্বৰ পুত্ৰ সকলৰ, এহিয়ে হৈ যুগুতি। মহৎ এৰিবা সাৱধান হৈয়া, আদৰ কৰিয়া মতিয়ে। পিতৃৰ বচন কৰিবা পালন, যাবত থাকে শকতি। মহৎ লোকক, ডাঙৰ মানুহক আদৰ কৰবা আৰু পিতৃক পালন কৰবা, যাবত শকতি থাকে। যেতিয়ালৈকে তোমাৰ দেহাটো থাকে তেতিয়ালৈকে পিতৃ মাতৃক পালন কৰবা লাগে। তুমি সেই পুত্ৰ ভক্ত গুৰুতৰ, কৰিও আৱে হেনয়। এই ভাৰ্যাৰ গৰ্ভে আপন সুদেশ্য, উপাযায় পুত্ৰ ছয়। মই আশীৰ্বাদ দিলোঁ, এই ভাৰ্যাত গৰ্ভত তোমাৰ সুদেশ্য হিচাপে, মনৰ আশা হিচাপে পুত্ৰ উপজিব। যথোচিত ধৰ্মে পৃথিৱী পালিবা, আৰু কৰিবা জাগ। ঈশ্বৰ কৃষ্ণক ভজিও নিষ্কামে, ভক্তিভাৱে মহাভাগ। ঈশ্বৰ কৃষ্ণক ভক্তিভাৱে নিষ্কামে তেওঁক ভাবি থাকা, ভক্তি কৰা। নিষ্কাম মানে এক দেৱ এক কেব, এক বিনে নাই কেব। শ্ৰৱণ কীৰ্তন কৰা সৰ্বক্ষণ, কৃষ্ণৰ বাবে দিয়া মতিয়ে। প্ৰজাসকলক মাতি আনি নিতে, শিকাই হৰি ভকতি। শ্ৰৱণ কীৰ্তন সদায় কৰিবা, কৃষ্ণৰ শ্ৰৱণ কীৰ্তন সদায় কৰিবা, আৰু প্ৰজাসকলক মাতি আনি নিতে শিকাও হৰি ভকতিৰ কথা তুমি শিকোৱা। এইয়ে মোৰ পৰম শুশ্ৰূষা, পালিয়ক প্ৰজাগণ। দেৱে অল্পকালে হৈবন্ত সন্তক, ভগৱন্ত নাৰায়ণ। যাহাৰ সেৱাত নভৈলা দুষ্ট, কৃপাময় জনাৰ্দন। কি হ'ব অধম পাতকী পৰম, ধিক্কাৰ তাৰ জীৱন। ধন্য কথা। যাৰ সেৱাত নভৈলা তুষ্ট, কৃপাময় জনাৰ্দন, সেই মানুহৰ, সেই নৰৰ জীৱন দিগো পৰম পাতকী, ধিক্কাৰ তাৰ জীৱন। কাম নাই, জীৱন ধৰাৰ একো অৰ্থ নাই, ধিক্কাৰ জীৱন। আত্মা ঈশ্বৰক নভজি পামৰ, কৰে যত কৰ্ম সমস্তে বিফল। নিমিলে কুশল কহিলো
শাস্ত্ৰৰ কৰ্ম আত্মাতে আমাৰ ঈশ্বৰ আছে। তেওঁক যোনে পাপী পামৰ তেওঁৰ কৰ্ম নকৰে সমস্তে বিফল নিমিলে কুশল পঢ়িলোঁ শাস্ত্ৰৰ মৰ্ম। এই শাস্ত্ৰৰ বেদৰ কথা মই পঢ়িলোঁ। ভগৱানক নাভাবিলে দুৰ্লভ মনুষ্য জীৱন পাই যদি ভগৱানক ভাবা নাযায় জীৱন সাফল্য নহয়। ঐ এতেকে আমাৰ কুলৰ দেৱতা ভগৱন্ত দয়াময় তান প্ৰীতিহাৰী কৰিয় ভকতি পালি প্ৰজাচয়। আমাৰ কুলৰ দেৱতা ভগৱন্ত দয়াময় তাৰ প্ৰীতি সাধি কৰিয় ভকতি পালিয় প্ৰজাচয়। ভগৱানক ভক্তি কৰি প্ৰভু তুমি যেনেকৈ পালবা দিয়া সেনেকৈ পালিম সেনা বুলি সেৱা সন্মান কৰি পূজা পাতল কৰি প্ৰজাকো শিক্ষাবা দিছে। এই বুলি ব্ৰহ্মা প্ৰেমে মুগ্ধ হৈয়া ৰহিলা কৃষ্ণক চুমৰি স্বয়ম্ভু মনু পুচিলন্ত পুনু আনন্দে আদৰ কৰি তেওঁ এই বুলি কৈ কৃষ্ণৰ কথা কৈ স্মৰণ কৰি স্তম্ভ হৈ ৰৈ গ'ল। তাৰপিছত আকৌ স্বয়ম্ভু মনুই পিছত আনন্দে আদৰ কৰি পুজিব। তোমাৰ আদেশে পৰ্বতিব মই সৃষ্টি কৰ্মে বিদ্যামান কিন্তু আমাৰ প্ৰজা সমস্তৰ দিয় আৱে প্ৰতিষ্ঠান। ঠিক আছে তোমাৰ কথা শুনি মই প্ৰজা পালিম প্ৰভুক পালন কৰিম। সবাৰ আশ্ৰয় দিছো বকুমতী মহাজলে তল কইলা তাক উদ্ধাৰিবে কৰিও যত্ন তেবে হৈ কুশল। তাৰপিছত স্বয়ম্ভু গলা পিছে তোমাৰ কথা শুনিয়ে মই হেৰি কৰিম পালন কৰিম প্ৰজা পালন কৰিম। কিন্তু এটা তাত কথা আছে তাক উদ্ধাৰিবে কৰিও যতন। বসুমতী মহাজলৰ মাজে তল যাই আছে মহাজলৰ মাজত তল যাই আছে পৃথিৱীয়ে নাছিল সেই সময়ত। গতিকে এতিয়া আমি তাক উদ্ধাৰিবে কৰিও যত্ন কৰিব লাগে। এই শুনি ব্ৰহ্মা দৃষ্টি দিয়া চাইলা দেখে জল আছে ভৰি পাছে চিৰকালত চিন্তিবে লাগিল মহামন দুখ কৰি। তাৰপিছত হয় ঠিকে আছে চকু মেলি চালে যে হয় সকল হয় জল পৃথিৱী নায়েই ৰসাতল আছে পৃথিৱী মানে চাই আছে তো। হৰি হৰি মহা প্ৰমাদ মিলিল কি বইলা কালৰ গতিয়ে পূৰ্বে হব জল পান কৰি মই শ্ৰজিল বকুমতি। ব্ৰহ্মাই এতিয়া ক'বা ধৰিলা পূৰ্বতে মই চব জল পান কৰি মই শ্ৰজিল বকুমতি মই পৃথিৱীখন স্বজন কৰিছিলোঁ। পুনু অকালত বাৰী ঘৰ জল তল গইলা সমুদায়। আৰু অকালতেতো ঘৰ জল আহিল আহি আকৌ পৃথিৱী গোটেই সমুদায় তল গেল। আৱে কেনেমতে ভূমিক উদ্ধাৰো ৰসাতলে আছে যায়। আৱে আমি আত কোন কৰ্ম কৰোঁ সৃষ্টি বা কিমতে হয়। এতিয়া ব্ৰহ্মাই ভাববা দিছে আমি এতিয়া কি কৰোঁ কি নকৰোঁ সৃষ্টি বা কিমতে হয়। ইটো কৰ্ম আনে কৰন্ত নাহিকে বিনে প্ৰভু কৃপাময় যিটো ঈশ্বৰৰ হৃদয়ত সন্তে ভৈল মই উৎপন্ন। গতিকে এই কৰ্মটো কোনো কৰিব নোৱাৰে ভগৱন্তত বাদে কোনো নোৱাৰে। যিটো ঈশ্বৰ হৃদয়ত হস্তে মই ভৈল জাতীয় হৃদয়ৰ পৰাই মই উৎপন্ন হৈছোঁ। সেই ভগৱন্তে পৃথিৱী উদ্ধাৰী সাধন্তক প্ৰয়োজন। সেই ভগৱন্তে পৃথিৱী উদ্ধাৰ কৰি সাধন্তক প্ৰয়োজন আমাৰ প্ৰয়োজন কামবিলাক কৰা। অনাথৰ নাথ প্ৰভু ভগৱন্ত কৰি কিছু দৃষ্টি আমি পুনু আত নিমিত্তেহে মাত্ৰ তোমাৰে হবে সৃষ্টি। হয় আমি নিমিত্ত আমাৰ একো কাম নাই তেওঁ যেনেকৈ চলাইছে আমি সেনেকৈ চলাইছোঁ আমি নিমিত্ত। প্ৰভুই যেনেকৈ চলাই সেনেকৈ প্ৰভুই খাবা দিলে খাব পাৰিম যাবা দিলে যাব পাৰিম। প্ৰভুই যেতিয়া খাবা নেদে এই ভাত কাঢ়িও আমি খাব নাপাওঁ ক'ৰবাত যদি নিবা খোজে তেওঁ নিবা লাগিব হঠাতে যদি আমাৰ কিবা এটা হৈ যায় কিন্তু প্ৰভুত বাদে আৰু কোনো নাই। তেওঁহে
নিয়াৰ গৰাকী, দিয়াৰ গৰাকী, পালন কৰাৰ গৰাকী। অ' শুনা সামাজিক জন, শুনা এক মন, কৃষ্ণৰ লীলা চৰিত্ৰ। অ' যত দুখ ছয় যাইবে হবে ক্ষয়, হইবা মহাপবিত্ৰ। এক মনে যদি শুনা যায়, বোলে এক মনে শুনলি, বিশ্বাস কৰি অন্তৰ পবিত্ৰ হ'লে ভগৱান তাক। এই পবিত্ৰ হৃদয় যাৰ, তাৰ ভিতৰতহে ভগৱানক লগ পোৱা যাব। হিংসা, খিয়াল, কুট কথা, নাটক কথা, নাটক কথা, সেইবিলাক হৃদয়ত, মলিন হৃদয়ত ভগৱান নাথাকে। সদায় চাফা হৃদয়ত ভগৱান থাকে। ঐ যত দুখ ছয় যাইবে হবে ক্ষয়, হইবা মহাপবিত্ৰ। ভাৰত ভূমিত মনুষ্য হইবা ক, দেৱ বাঞ্ছয় মাত্ৰ। এই ভাৰত ভূমিখন আমাৰ ইমান পুণ্যৱান ঠাই। স্বৰ্গত দেৱতাবিলাকো আমি যদি মানুহ হ'লো হয় ভাল আছিল আৰু। দেৱতাও বাঞ্ছা কৰে। এইহেন দুৰ্লভ থানত আহিবা, লবিয়াতা হবে গাত্ৰ। হেন জন্ম পাই হেলা নোযোৱাই, ভজিয় কৃষ্ণৰ চৰণ। অ' বিষয় বিষাদ নিস্তাৰিবা তেবে, লভিবা বিষ্ণুৰ ভুৱন। আন পৰি হৰি সাধু ৰংগ কৰি, মুখে লোৱা গুণ নাম। চব বাদ দি আন পৰি হৰি সাধু ৰংগ লোৱা। সাধুৰ সংগ নলালেই ভক্তি কৰি অকলে পুথি পঢ়ি